মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইকেইদিন দৈনিক 4খনকৈ পৰা 5খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে। আজিও কেইবাখনি নিৰ্বাচনী সভাত হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। মাৰ্ঘেৰিটাৰ পৰা আৰম্ভ কৰি চাবুৱাৰ পৰা আৰম্ভ কৰি ধেমাজি বিশ্বনাথ চাৰিআলি আদিত আজি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে আৰু সন্ধিয়াৰ পৰত হিমন্ত বিশ্ব শৰ্মাই যোৰহাটত এক বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰে। যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন গগৈ সমৰ্থনত হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাট চহৰৰ মাজমজিয়াত যি ৰোড শ্ব' অংশগ্ৰহণ কৰিলে সেই ৰোড শ্ব' দেখি সকলো চকু হতবাক। বৃহৎ সংখ্যক লোকে অংশগ্ৰহণ কৰে ৰোড শ্ব'ত। এই ৰোড শ্ব'ত বৃহৎ সংখ্যক লোকে প্ৰায় 2 কিলোমিটাৰ 3 কিলোমিটাৰ পথ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে খোজ কাঢ়ে। ৰোড শ্ব'ৰ কিছু অংশ আমি দেখুৱাব বিচাৰিছোঁ। মোদী যদি সূৰ্য হিমন্ত চন্দ্ৰ মোদী যদি আকাশ হিমন্ত বতাহ মোদী যদি সূৰ্য হিমন্ত চন্দ্ৰ গৰিবৰ সখী হিমন্ত মোদী এটাই গেৰেণ্টি মোদীৰ গেৰেণ্টি কথা দি কথা ৰাখে কোনে হিমন্ত বিশ্ব আৰু কোনে কথা দি কথা ৰাখে কোনে হিমন্ত বিশ্ব আৰু কোনে। এই ৰেলীৰ অন্তত এক নিৰ্বাচনী সভা অনুষ্ঠিত হৈছিল। এই ৰেলীত অংশগ্ৰহণ কৰা লোকসকলক সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ সাংসদজন কেনে হ'ব লাগে তাৰ ব্যাখ্যা আগবঢ়ায়। এনেকুৱা এজন এমপি লাগে যিজন এমপিয়ে সংসদত নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰিব। আমাক এনেকুৱা এমপি নালাগে যোনে নৰেন্দ্ৰ মোদীক দিনে ৰাতিয়ে গালি গালাজ কৰে। তেনেকুৱা আমাক সংসদ নালাগে। আমাক এজন সংসদ লাগে যোনে যোৰহাটলৈ উন্নয়ন আৰু বিকাশ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত কথা পাতি যোৰহাটলৈ বিকাশ কৰি আনিব পাৰে। আমাক এনেকুৱা সংসদ নালাগে যোনে সংসদত থিয় হৈ অসম অসম নকৈ মণিপুৰ মণিপুৰ কৈ থাকিব। এজন কেণ্ডিডেট দিছে নাম গৌৰৱ গগৈ লগত অখিল গগৈ। যোৱাকালি ঈদ আছিল, আমিও সকলোৱে ঈদৰ শুভেচ্ছা দিছো। দুইজনে গৈ শিৱসাগৰত একেবাৰে নামাজকে পঢ়ি পেলালে। এনেকে ধুনীয়াকৈ নামাজ পঢ়িছে, মইতো আচৰিতে হলো যে ইমান ভালকৈ নামাজ পঢ়া ক'ত শিকিলে। নামাজ পঢ়াত আমাৰ আপত্তি নাই, কিন্তু ৰাম মন্দিৰৰ দিনাখন আপুনি কিয় নগাঁৱত বহি আন্দোলন কৰিছে? ৰাম মন্দিৰত বেয়া পায়, ভাৰতত হিন্দুক বেয়া পাই কোনেও ৰাজনীতি কৰিব নোৱাৰে। যোৰহাটত এই ৰেলীৰ অন্তত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে
যে 2026-ত নিৰ্বাচনত পৰাস্ত হ'ব অখিল গগৈ। একেবাৰে বিদায়, কোনো কথাই নাই, কাৰণ তেওঁ থাকালৈকে শিৱসাগৰত একো কাম নহয়। এই যে কা আন্দোলন কৰিলে 2 কোটি মানুহ থাকে বুলি ক'লে যে বাংলাদেশী 2 কোটি আহিব, ক'ত গ'ল 2 কোটি? আজিতো 1 মাহ হৈ গ'ল, এজনো কিয় বিদেশী অহা নাই? মইতো কৈছোঁ যে মোদী আৰু হিমন্ত থাকালৈকে চৰাইও আহিব নোৱাৰে বাংলাদেশৰ পৰা, বিদেশী বাদ দিয়া। আজি তেওঁলোকে এতিয়া আমাক কওক, যোৰহাটত কোনজন মানুহ আহিলে, শিৱসাগৰত কোনজন মানুহ আহিলে, তিয়ক তিতাবৰত কোনজন নতুন মানুহ আহিছিলে? তেওঁলোকে আন্দোলনৰ নামত আন্দোলন কৰে, চান্দা পাতি সংগ্ৰহ কৰিবৰ কাৰণে আন্দোলন কৰে আৰু নিৰীহ মানুহক মৃত্যুৰ কোলাত ঠেলি দিবলৈ আন্দোলন কৰে। 5জন শ্বহীদৰ মৃতদেহে অখিল গগৈ, লুৰিণ গগৈ, গৌৰৱ গগৈক নেৰে। তেওঁলোকক খেদি ফুৰিব যে আমাক কিয় মাৰিলে, আমাক কিয় মাৰিলে? ইয়াতো বিদেশী এজনো অহা নাই। আজি যদি তেওঁলোক শ্মশানৰ পৰা, কবৰৰ পৰা যদি উঠি আহিব পাৰিলেহেঁতেন, হিমন্ত বিশ্ব শৰ্মাক ক'লেহেঁতেন আপুনি ঠিক কৈছিলে, আৰু অখিল গগৈ, লুৰিণ গগৈ, গৌৰৱ গগৈক গৈ ভূপেন বৰাক প্ৰশ্ন সুধিলেহেঁতেন যে আমাৰ অৱস্থা কিয় আপোনালোকে এনেকুৱা কৰিলে, আমাৰ মা দেউতাই কি দোষ কৰিছে।